আজিয়ে নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু সময় দেখিবলৈ পোৱা যায় আমাৰ অসমৰ গামোচাখন ব্যৱহাৰ কৰে। এইটো আমাৰ বাবে বহুত বেছি গৌৰৱৰ বিষয়। কিন্তু এজন অসমীয়া বুলি আপুনি উত্তৰ দিয়ক যে কংগ্ৰেছৰ ৰাজত্ব কালত মনমোহন সিঙৰ শাসন কালত মনমোহন সিঙে কেইদিন গামোচা ব্যৱহাৰ কৰিছিল? আমাৰ অসমৰ গামোচাখন কেইদিন তেখেতে লৈছিল? গামোচা কথাটো বাদেই দিয়ক, তেখেত অসমলৈ কেইদিন আহিছিল? হিচাপ দিব পাৰিব? নোৱাৰিব। কাৰণ কংগ্ৰেছে কেৱল শাসনৰ বাবে, ৰাজত্বৰ বাবে, ভোটৰ স্বাৰ্থত তেওঁলোক আহিছিল। আজি তাৰিখৰ ৰাহুল গান্ধী যে আহি আছে, কি কাৰণে আহি আছে? ভোটৰ বাবে আহি আছে, নিজৰ ৰাজত্ব, নিজৰ শাসনৰ, নিজৰ স্বাৰ্থৰ কাৰণে আহি আছে। যদি সঁচাকৈ দুখীয়াৰ দুখ তেখেতে বুজি পোৱা হয়, আগতেও আহিলে হয়। আগতে কি কৰি আছিল? তাৰ পৰাই গম পোৱা যায় কোনে ভোটৰ বাবে, কোনে ৰাজত্বৰ বাবে, কোনে নিজৰ স্বাৰ্থৰ বাবে অসমৰ ৰাইজক ব্যৱহাৰ কৰিছে আৰু কোনে ৰাইজক সঁচাকৈ ভাল পায়। ডিফাৰেঞ্চ বহুত আছে। কংগ্ৰেছ বিজেপি বাদ দিয়ক, এজন অসমীয়া হিচাপত আপুনি ভাবক।